গুৰেছৰ মহৰীপাৰাতো নিযুত মইনা আঁচনিৰ শুভাৰম্ভ। মহৰীপাৰা সামূহিক প্ৰেক্ষাগৃহত গুৰেছৰ অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়নৰত 770গৰাকী ছাত্ৰীক চেক বিতৰণ কৰা হয়। চেক বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিটিআৰৰ EM ৰণেন্দ্ৰ নাৰ্জাৰীয়ে আগতে কেতিয়াও এনেকুৱা অভিলাষী আঁচনিৰ কথা শুনা নাছিলো আৰু আঁচনিখনে দুখীয়া পৰিয়ালৰ ছাত্ৰীসকলক শৈক্ষিক জীৱনত দেখা সপোন বাস্তৱত ৰূপ দিয়াত সহায় কৰিব বুলি মন্তব্য কৰে। অনুষ্ঠানত বিটিআৰৰ গুৰেছৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ পবিত্ৰ কুমাৰ বড়োকে ধৰি তামুলপুৰ জিলা প্ৰশাসনৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে। আজি আমাৰ অসমৰ বিভিন্ন চুকেকিনি ঢাকা অঞ্চলৰ কাৰণে আমাৰ বিভিন্ন সমষ্টিয়ে এতিয়া অসমৰ ভিতৰত সব মানে LACতে নিযুত মইনা আঁচনি ছাত্ৰীসকলৰ কাৰণে এই নিযুত মইনা আঁচনি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইটো লঞ্চ কৰিছে। আজি শুভ আৰম্ভণি কৰিছে। এই শুভ আৰম্ভণি অনুষ্ঠানত মই গড়েশ্বৰ সমষ্টিৰ আমাৰ মহৰীপাৰাত আমাৰ কমিউনিটি হলত আজি এই আমাৰ আৰম্ভণি কাৰ্যসূচীত মই উপস্থিত থাকি আনন্দিত পাইছোঁ, কিয়নো ছাত্ৰীসকলৰ কাৰণে যি উদ্দেশ্যৰে আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু আমাৰ অসমৰ শিক্ষা বিভাগৰ মন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াই যিখিনি মানে চিন্তা কৰি ছাত্ৰীসকলক শিক্ষা দিব আগবাঢ়ি নিয়াৰ কাৰণে আমাৰ দুখীয়া পৰিয়ালৰ যিখিনি অসুবিধা আছিলে, কিছুমান টকা পইচাৰ কাৰণে নিজৰ ছোৱালীক পঢ়াব পৰা কিছুমান অৱস্থা নোহোৱা বহুত পৰিয়াল আছে। কিছুমান কষ্টৰ কথা আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰাইছিলে আৰু এই অৱগত কৰা দায়িত্বখিনি তেখেতে পালন কৰিছে। এইটোৱে ৰজাৰ কাম। তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ অসমৰ মুখ্যমন্ত্ৰী আৰু তেখেতে প্ৰজাবিলাকৰ যিখিনি কথা সুখ দুখৰ কথা যেতিয়া কয় তেখেতে এই কথাবিলাক সমস্যা সমাধান কৰাৰ কাৰণে চেষ্টা কৰে। এইটোৱে এটা ৰজাৰ দায়িত্ব। এইখিনি কাম কৰাৰ কাৰণে মই আমাৰ ছাত্ৰীসকলৰ কাৰণে যিবিলাক বেনিফিচিয়াৰী আমাৰ নিযুত মইনা আঁচনি পাইছে ছাত্ৰীসকলে, এই হাই ছেকেণ্ডেৰীত যিসকলে নামভৰ্তি কৰিছে তেখেতে 1000 টকা মাহিলী পাব আৰু ডিগ্ৰী যদি পঢ়িছে তেখেতসকলে বছৰ 1250 টকা 12,500 টকা 12,500 মাহিলী পাব। ঠিক তেনেকৈ পোষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে 2500 টকা মাহিলী দিয়াৰ কাৰণে আজি নিযুত মইনা আঁচনি লঞ্চ কৰিলে। সেইটো মই ছাত্ৰীসকলৰ কাৰণে অসমৰ চুকেকোণত থকা ৰাইজৰ হৈ মই মুখ্যমন্ত্ৰী ডাঙৰীয়া হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিছোঁ আৰু অসমৰ আমাৰ শিক্ষা বিভাগৰ মন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ। আৰু এইখিনি আমাৰ চৰকাৰৰ দায়িত্ব থাকে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰমেশ পেগু ডাঙৰীয়াই এইখিনি দায়িত্ব পালন কৰিছে। মই অনুৰোধ ৰাখিব বিচাৰোঁ ছাত্ৰীসকলক, চৰকাৰটো ৰাইজে বনায় আৰু ৰাইজক সহযোগ কৰাটো চৰকাৰৰ কাম। সেইকাৰণে ছাত্ৰীসকলক যাতে যি উদ্দেশ্য আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ৰমেশ পেগু ডাঙৰীয়া শিক্ষামন্ত্ৰী আছে যে ছাত্ৰীসকলক বিভিন্ন দিশত আগবাঢ়ি নিয়াৰ শিক্ষা দিশত এইখিনি যাতে দায়িত্ব লয়, ভালকৈ পঢ়ে, যাতে ডক্টৰ ইঞ্জিনিয়াৰ হ'বৰ কাৰণে যি ইচ্ছা আছিল তেখেতে কিছু আৰ্থিকৰ কাৰণে তেখেতে পঢ়া শুনাত মানে কম সময়ত তেনেকুৱা মানে পঢ়িখিনি মানে বাদ দিব লগা হৈছে কিছুমান ছাত্ৰীসকলে। যাতে এইখিনি কথা চিন্তা কৰি নিযুত মইনা আঁচনি যাতে লঞ্চ কৰিছে, যাতে সেই লঞ্চ কৰাৰ উদ্দেশ্যটো যাতে সফল কৰি ছাত্ৰীসকলক মই অনুৰোধ ৰাখিছোঁ।